যে ভকতৰ কৃপা অবিহনে কোনেও ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰে। যেতিয়া গুৰুজনা পাউত বয়সীত আছিলে 18 বছৰ 6 মাহ কাল, তেতিয়া মহাপুৰুষ মাধৱদেৱ গণককুছিত আছিলে। সদায় অহা যোৱা কৰে গণককুছিৰ পৰা, নাম কীৰ্তনত ভাগ লৈ গুৰু সেৱা কৰে। এদিন মাধৱদেৱ গৈ উপস্থিত হৈছিলেহে, চোতাল পাওঁতে দেখিলে যে গুৰুজনা কীৰ্তন গৃহত প্ৰৱেশ কৰিছে। মাধৱদেৱে কৃষ্ণ বুলি উচ্চাৰণ কৰি দিলে। ভকতৰ ঘৰলৈ গ'লে কৃষ্ণ বুলি উচ্চাৰণ নকৰে জানো? গুৰুজনাৰ লগে লগে ওলাই গুচি আহিলে। তাকে দেখি মাধৱদেৱে গুৰুজনাক সুধিলে যে কৃপালু বাপ, আপোনাৰ